বসাগাঁও মেডিকেলত আছো, অৱস্থা বহুত বেয়া। কিগাল কি দিছে দেখাই আছো আপোনালোকক। এটা বসাগাঁও মেডিকেল আৰু মই গাড়ীৰ ভিতৰত আছো। এইগাল টেবলেট দিছে নে, কিমান গাল টেবলেট দিছে খাবলৈ। সেইগাল গোটেইগাল টেবলেট খাব লাগিব। এতিয়া মেডিকেলৰ পৰা ঘৰলৈ গৈ থাকোঁ বুলি আহিছো। বহুত দিন ব্লগ শ্লগ দিয়া নাই, সেইটো কাৰণে অলপ বেমাৰ চেমাৰো হৈ আছে। আৰু কি হৈছে এইটো চাওঁ, আপোনালোকে কমেণ্ট জনাব। নখটো এনেকৈ গোটেইটো মানে পচি গৈছে অলপ অলপ, আৰু এইটো পুৰা বিষাই আছে, ফুলি গৈছে। এনেকুৱা বিষ শুব পৰা নাই, মানে ৰাতি ৰাতি শুব পৰা নাই, বিষত পুৰা চিঞৰি আছো মানে। সেইটো কাৰণে নাই নহ'ব বুলি ভাবিলোঁ, সেইকাৰণে লৈ মেইন জেগাকণ এতিয়া ডেঞ্জাৰ চবতকৈ জেগা এইকণে। এইকণলৈকে পকা, আৰু এইকণৰ পৰা এতিয়া চাব দেই ৰাস্তা কি হালত। মেডিকেলৰ ৰাস্তা হালত দেখিছে নাই। স্কুটিখন লৈ আহিম বুলি আহিছিলোঁ, বিষতে পকাব পৰা নাই, মানে এক্সেলটো দবাব পৰা নাই স্কুটিত। সেইকাৰণে গাড়ীখনকে লৈ আহিছোঁ। আৰু চলোৱাও নহয়, বহুত দিনৰ এদিনে চলোৱা হয় গাড়ী মানে। ৰাস্তা চাওক, আগৰ ৰাস্তা কি খাতৰা। বসাগাঁও মেডিকেলৰ ভিতৰৰ ৰাস্তা একেবাৰে। মই এটা কথা ভাবি পোৱা নাই, ইমান ডাঙৰ জেগা এৰিয়াটোত ইমান চালিয়া চালিয়া, মানে টাউনৰ লেখীয়া, টাউনে বুলি ক'ব পাৰি আমাৰ পানীগাঁওখনৰ জেগালৈ। ইমান মানে চেণ্টাৰৰ জেগা হৈ ইমান মেডিকেলখন গাঁৱৰ ভিতৰত কি কাৰণে দিলে মই সেইটোৱে ধৰিব পৰা নাই। বহুত গাঁৱৰ ভিতৰত দি দিলে মানে একেবাৰে। ৰাস্তা চাওঁ, ক'ত নিম কেনেকৈ বচাম সেইটোকে চিন্তা কৰোঁ। ইমানে বোকা বুকুলে। মেইন ৰাস্তাত ওলাই লওঁগৈ, এখনৰ পৰা গাড়ী এনেকৈ চলাই গৈ থাকিব লাগিব। ইমান ভিতৰে ভিতৰে আহিয়ে আছোঁ, এতিয়ালৈকে পোৱাগৈ নাই। চাওঁ বসাগাঁও মেইন ৰাস্তাটো লোৱাই নাই, ইমান দীঘল আহিলোঁ। কেইমিনিট চাব আপোনালোকে, এক চিকুট স্কিপ কৰা নাই, ডাইৰেক্ট আহি আছোঁ। জাষ্ট 3 ছেকেণ্ড মানহে অকল স্কিপ হৈছে আৰু। সেইখন ৰাস্তা ইমানে ঠেক, দুখন গাড়ীয়ে যেনে তেনে যাব নোৱাৰি। মেডিকেলৰ ৰাস্তা কিন্তু আকৌ পাগলা হৈ যাব। ইমান ডাঙৰ মেডিকেলখন ইমান গাঁৱৰ ভিতৰত দি দিলে, কি কাৰণে কি চিন্তা কৰি চৰকাৰে পাৰ্মিশ্যনটো দিলে মই ধৰিবই পৰা নাই আৰু দেই। ওলাইছোহি আৰু মেইন ৰাস্তাটো, বসাগাঁও ৰাস্তাত ওলাইছোহি আৰু। মানে বসাগাঁও মেইন যোনটো ৰাস্তা, সেইটো বসাগাঁৱৰ ভিতৰতে সোমাই আছে মানে। সেইটোৱে ভিডিঅ' চিডিঅ' আপোনালোকে লাগে নাই কমেণ্টেই নকৰে, সেইকাৰণে ভিডিঅ'য়ে দিবলৈ মন নোযোৱা হৈ যায়। ক'ব আকৌ অলপ প্ৰব্লেমো হৈ আছে, সেইটো কাৰণে। সেইটো বসাগাঁও ৰাস্তা মেইন, সেইটো বনাই আছে। এই ফ্ৰণ্টৰ ইফালে হ'ল, খাবলি ঘাটৰ ফালে যোৱাৰ ফালে হৈ গ'ল বালিঘাট, সেইটো চাইডে বনাই হ'ল, সেইটো চাইডে বনাই হোৱা নাই। এয়া ৰাস্তা বসাগাঁও এতিয়ালৈকে। সি কিমান দিনৰ আগৰ ব্লগ দি থোৱা আছিলে, তেতিয়ালৈকে বনাই হোৱা নাই। চাবচোন, অলপ ধুনীয়াকৈ গৈ থাকোঁ এতিয়া। বৰ্তমান এতিয়া মানে ৱাইড এংগুলত বনাই আছোঁ। আৰু ৱাইড এংগুলত মানে বনালে ভিডিঅ'টো ভাল আহে না, হেৰিত কিবা 2x বনালে ভাল লাগে আপোনালোকে জনাবচোন। এইটো ৱাইড এংগুলত বনাই আছোঁ হা, কেনেকুৱা লাগিছে ক'ব এইটো। আৰু কি মানে নতুন বিজনেছ এটা আৰম্ভ কৰি আছোঁ বুলি যে কৈছোঁ, মেইন কথাটো 3 ষ্ট'ৰ খুলি আছোঁ। এই ইয়াতে খুলিম আৰু ঘৰৰ ফ্ৰণ্টত, ইয়াতে খুলিব লাগিব এইখন জেগাতে। এইটো এলেকাতে ৰুম এটা বনাম, বেছি দিন নাই। আৰু এতিয়া বৰ্তমান মানে ঘৰৰ পৰা ষ্টাৰ্ট কৰিম, ঘৰৰ ভিতৰৰ পৰা। কাক লাগে অৰ্ডাৰ কৰিব, DM কৰিব, ফেচবুক, হোৱাটছআপ, ইনষ্টা চবতে দিম। ষ্টক নতুন আহি আছে, আজিকালিৰ ভিতৰত পাবহি মাল। জেকেটৰ কালেকশ্যন হেভি আছে, জুই আছে। বেগী পেণ্ট পাব, তাৰপিছত চাৰ্ট পাব, ধুনীয়া ধুনীয়া কাৰহাটছ, মানে চালিয়া আহিব, কেপ চেপ আহি যাব। ধুনীয়াকৈ আপোনালোকে আহিব, ভিজিট কৰিব ধুনীয়াকৈ। কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। আগত মই চাইনবোৰ্ড এখন লগাম বাৰু, এই ঘৰৰ ফ্ৰণ্টত এনেকৈ আগত চাইনবোৰ্ড এটা লগাম। সেইটোৱে আহি লওক, বস্তুবিলাক কি হয় কি নহয় আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। নতুনো চেনেল এটা খুলিম বা নহ'লে আকৌ ইউটিউব চেনেলটোত আকৌ ব্লগ দিম। এতিয়া নতুনকৈ 3 ষ্ট'ৰ মাল, চব এভৰিথিং মাল, অকল ব্ৰেণ্ডেড পাব, পূৰা ব্ৰেণ্ড A-গ্ৰেড মাল পাব। সেইটোৱে চাই থাকিব আৰু। সেইগাল লৈ যাওঁ এতিয়া ভিতৰলৈ, টেবলেট খাওঁ বছ। সেইটোৱে কথাটো, চাই থাকিব আপোনালোকে কি হ'ব কি নহয়, ক'ত কি কৰিম দেখাম। টেবলেট পৰি হৈছে নি? সেই গ্ৰিলৰ ফ্ৰণ্টত কৰিম মানে ষ্ট'ৰটো এতিয়া প্ৰথম, সেই চিৰিটোৰ তলত তাতে কৰিম। চাই থাকিব আপোনালোকে দেই। ভাই লওক, অথনি মানে 2x বনালোঁ বুলি কৈ আছিলোঁ। 2x বনোৱা নাছিলোঁ, 1x বনোৱা হৈছিলে আৰু ৱাইড এংগুলত বনোৱা হৈছিলে। ৱাইড এংগুলত এতিয়া আকৌ বৰ্তমান মানে 1x বনাই আছোঁ।
তাৰপিছত ৱাইড এংগুলটোত লাগে নে 1x লাগে আপোনালোকে জনাব। কোৱালিটি কোনটোত বেছি ভাল আহে? মোৰ মতেতো 1xটোত বেছি কোৱালিটি ভাল আহিছে, হয়নে নহয় ক'ব আপোনালোকে। কোৱালিটিটো 1xতহে ভাল, 2x মানে 3xহে হ'ব নহয়, সেইটো 0.1x ৱাইড এংগুলটো, তাতে 1xটোত বেছি ভাল লাগে। গাড়ীৰ ওপৰটোতে উঠি আছোঁ আজি, বনেটৰ ওপৰত। আৰু বস্তু এটা দেখুৱাই দিছোঁ ৰ'ব, এইটো ফ্ৰণ্টৰ এইটো লগোৱা হ'ল, ফ্ৰণ্টৰ এইটো লগোৱা হৈছে, এইকেইটা লগোৱা হ'ল, এনেই এইবিলাক চব। আকৌ এইটো লাইটটোতো দেখালোৱে, আকৌ তলৰ এইটো আছে, তলতো একডাল। এইটো ফাইনেল লুক। আৰু অলপ দেৰিকৈ আপোনালোক দেখাই আছোঁ বস্তু এটা, গাড়ী হেৰিটো দেখাই আছোঁ, লাইটটো দেখাই আছোঁ। হা বাইক কি বাইক এটা বস্তু দেখাই আছোঁ, এইটো চাওক, চিনটো চেক কৰক, এইটো লাইটটো। এতিয়া পোহৰটো ভাল নালাগে, ৰাতি আন্ধাৰতহে ভাল লাগে মানে। এইটো LED জ্বলি আছে ন, এইকেইটা সলোৱা হ'ল, এইটো লাইট বাল্বকেইটা সলোৱা হ'ল, এইটো কাম কৰা হ'ল। আৰু বহুত কাম আছে কৰিব লগা, মানে কামেই কাম আছে, কিন্তু মানি নাইকিয়া, সেইকাৰণে কৰা নাই। বেছ টিপ এটাও লগাব আছে, বেছ টিপ লগাব পৰা নাই। সেইটোৱে ব্লগবিলাক চাই থাকিব আপোনালোকে। থ্ৰিপ ষ্টৰত আহিব, কাপোৰ চাপোৰ কিনিব, ধুনীয়াকৈ কম দামত মিলাই দিম। কোনদিনা আহিব ষ্টক এভেইলেবল, যোনদিনা হ'ব আপোনালোকক মই ষ্টৰি ডালি দিম, গম পাবই ন। সেইটোৱে হ'ব, ঠিক আছে, লগ পাই আছোঁ, হয় ন বুঢ়া।